মই যদি নিজে কাম নকৰিলোহেঁতেন, মই যদি চেষ্টা নকৰিলোহেঁতেন, তেনেহ'লে কেতিয়াও আমাৰ এনেকুৱা এখন ঘৰ নহ'লেহেঁতেন, আমাৰ এটুকুৰা মাটি নহ'লেহেঁতেন। আমি সদায় ভাড়াঘৰতে জীৱন কটাবলগীয়া হ'লহেঁতেন। ভাড়াঘৰ সলনি কৰি থাকোঁতে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতো অন্ধকাৰ হৈ গ'লহেঁতেন। সিহঁতে কেতিয়াও শিক্ষা লাভ কৰিব নোৱাৰিলেহেঁতেন। জীৱনৰ কিছুমান ভুল সিদ্ধান্তই মনটোক কেতিয়াবা সঁচাকৈ বহুত বেছি দুখ দিয়ে। কিন্তু সেই দুখবোৰৰ অন্তৰালত যেতিয়া অনুভৱ কৰোঁ, যেতিয়া ভালকৈ ভাবি চাওঁ, যেতিয়া ভালকৈ সকলোবোৰ জুকিয়াই চাওঁ, তেতিয়া এনেকুৱা লাগে সেই ভুল সিদ্ধান্তবোৰে যেন আজি জীৱনটো গঢ়াত সহায় কৰিছে, জীৱনটো সুন্দৰ কৰাত সহায় কৰিছে। মানুহক জীয়াই থাকিবলৈ অকণমান শান্তিৰ খুবেই প্ৰয়োজন হয়। গোটেই জীৱনটো মানুহে দুখত কটাব নোৱাৰে, গোটেই জীৱনটো মানুহে অশান্তিত কটাব নোৱাৰে। যিহেতু মানুহে জীৱনটো এবাৰেই পায়, সেয়েহে গোটেই জীৱনটো অশান্তি আৰু কষ্টৰ মাজত একেলগে সহবাস কৰাটো সম্ভৱ নহয়। কি দিছে বোলে চাওঁ? কিয় এইটো? কোনে দিলে? বাবা থেংক ইউ। কোনে আনি দিছিলে? আমাৰটোৱে দিছিলে। কেইটা দিলে? হয়, মোক এটা দিলা যে অকল। আৰু আনাগে যোৱা। শুই উঠি চোতালখন সাৰি থাকোঁতে বহুত কথাই আজি মনত পৰিলে। আৰু চোতাল সাৰি থাকোঁতে এইফালে আমাৰ মৰমৰ পইকীয়াই মোক আনি এটা লিচু দিলে। আৰু আমাৰ পানীখিনি ইমান বেছি আইৰণ হৈছে নহয়, কি ক'ম, গা ধুবলৈ মন নোযোৱা হৈছে। সেয়েহে আজি নদীতে গা ধুই যাওঁ বুলি আহিলোঁ। নদীৰ পানীত আইৰণ নাই, ওচৰতে নদীখন থকাৰ কাৰণে সঁচাকৈ বহুত বেছি সুবিধা হৈছে। নহ'লে আমাৰ কাপোৰ কানিৰ অৱস্থা নাইকিয়া হ'লহেঁতেন। গা পা ধুই উঠিলোঁ। এতিয়া বাহিৰলৈ ওলাই ঘৰৰ পৰিৱেশটো চাইছোঁ। খৰালি হ'লে ঘৰৰ পৰিৱেশটো ইমান বেছি ধুনীয়া লাগে, আৰু বাৰিষা হ'লে কেনেকুৱা হৈ যায় মানে। তথাপিও খৰালি বাৰিষা দুয়োটাই লাগিব নহয়নে? খৰালি হ'লে এই ফুলবিলাক ৰমক জমক ফুলে, আৰু বাৰিষা হ'লে গোটেই ফুলবিলাক মৰহি যায়। ইয়াত ঘৰ বনোৱা প্ৰায় 8 বছৰ হ'ল। আৰু যেতিয়া ঘৰ বনাইছিলোঁ তেতিয়া আমাৰ ভাত বনোৱা কুকাৰটো আছিলে, কিন্তু কেৰাহী নাছিলে। আমি প্ৰায় 2-3 মাহমান খিচিৰি বনাই খাই আছিলোঁ। কিন্তু কথাটো কোনেও বিশ্বাস নকৰিব, পানী খাবলৈ টিউবেলো নাছিলে। কিন্তু লাহে লাহে কষ্ট কৰি কৰি ইমানখিনি কৰিলোঁ। আৰু এইখিনি মোক ভগৱানে সহায় কৰাৰ কাৰণেহে কৰিব পাৰিছোঁ বুলি মই ভাবোঁ। জীৱনত যদি আমি কেতিয়াও কাৰো অন্যায় নকৰোঁ, কাৰো অপকাৰ নকৰোঁ, ভগৱানে আমাক সংগ দিয়ে আৰু আমাৰ সপোনবোৰ পূৰণ কৰি দিয়ে। এগৰাকী মাতৃ হোৱাৰ পাছৰে পৰা আমাৰ এটাই চিন্তা থাকে যে আমি কেনেকৈ আমাৰ সন্তানক সুখত ৰাখিম, সিহঁতক কেনেকৈ ভাল শিক্ষা দিম, কেনেকৈ ভাল জীৱন দিম। আৰু যিবিলাক মাতৃয়ে নিজৰ সন্তানৰ সুখৰ কাৰণে একো ত্যাগ নকৰে, সেইসকল সন্তানে কিন্তু জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। সন্তানৰ সফলতাৰ কাৰণে মাকৰ অৱদান আটাইতকৈ বেছি প্ৰয়োজন বুলি মই ভাবোঁ। আৰু বহুতো মাতৃ আছে যে সেই ক্ষেত্ৰত সন্তানক মানে সহায় কৰা দেখা নাযায়। হ'লে হ'ব, নহ'লে নাই, দেউতাকে আনি দিলে দিব, নিদিলে নাই, তেনেকৈ বহুত মাকে ভাবে, নিজে একো চেষ্টা নকৰে। সেইবাবে বহুতো ল'ৰা ছোৱালীয়ে হীনমন্যতাত ভুগিব লগা হয় আৰু অভাৱ অনাটনৰ জীৱন কটাব লগা হয়। কিন্তু যিসকল মাতৃয়ে নিজৰ সন্তানৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰে আৰু নিজৰ সন্তানক এক সুন্দৰ জীৱন দিবলৈ চেষ্টা কৰে, সেইসকল সন্তান এদিন সফল হয়, আৰু সেইগৰাকী মাতৃও মাতৃ হিচাপে এদিন সফল হয়।